এতিয়ালৈকে ডক্টৰে অহা নাই। পেচেণ্টো অকণমান বেমাৰ বেছিকৈ হৈ আছিলে, মই লৈ আহিছিলোঁ। ডক্টৰ এটাও নাই আৰু ডক্টৰ ষ্টাফো এটাও নাই। নাৰ্ছো নাই নেকি? নাই, নাৰ্ছো নাই। আপোনালোকে কিমান দূৰৰ পৰা আহিছে? মই এই ভিতৰৰ পৰা আহিছোঁ, এই গোলাপানীৰ ওচৰৰ পৰা। কমেও 10 কিলোমিটাৰ মান দূৰৰ পৰা আহিছে। হয়, হয়। আহি হস্পিটেলত আহি মানে এটা ডক্টৰ পেচেণ্ট একো নাপালে। নেপালো। নাৰ্ছো নাপালে, ষ্টাফো নাৰ্ছো নাই, নাৰ্ছো নাই, ডক্টৰ ষ্টাফো নাই। হস্পিটেলখন খোলা আছে? খোলা আছে, হয়। এতিয়া পেচেণ্টক সৰু পথাৰলৈ লৈ যাম। আপুনি 1 ঘন্টা আগত আহিছিলো এবাৰ, আৰু 1 ঘন্টা পাছত আহিলো। দুবাৰে আহোঁতে মানে মানুহ এজনো নাই হস্পিটেলত। পিছত যিহেতু আপোনাৰ ঘাও হৈ গৈছে, ডক্টৰ দেখালে নে? ডক্টৰে নাই তো। দৰৱো নিদিলে? দৰৱো নিদিলে। নাৰ্ছো নাই? নাৰ্ছো নাই, কোনো নাই, এজনো মানুহ নাই তাত অফিচত। মানে আপোনাৰ চিকিৎসা নহ'ল মানে? নহ'ল। এতিয়া 11:30 হৈ গ'ল, এতিয়ালৈকে একো নাই। এনে হস্পিটেলখন খুলি থৈছে? খুলি থৈছে। এই বিষয়ে আপুনি মানে স্বাস্থ্য বিভাগক কি জনাব? মানে মন্ত্ৰীক বা MLA ক কি জনাব বিচাৰে? ইয়াত হস্পিটেল থাকি একো লাভ-ডাল হ'ল নাই সেইটো বিষয়ে? কোনো একো লাভ নাই ইয়াত। ইমান ডাঙৰ হস্পিটেলত এজন মানুহ নাই। কি লাভ হ'ব? আমাৰতো কাম কৰি খোৱা মানুহ, ঘনে ঘনে আহিবলৈ, বাৰে বাৰে আহিবলৈ সময় নহ'ব। ইমানে কৈছিলোঁ। হয়, সকলোকে নমস্কাৰ। মই আজি উপস্থিত হৈছোঁ উৰিয়ামঘাট আমাৰ আদৰ্শ চিকিৎসালয়ত। আপোনালোকে দেখিব পাইছে আমি ইয়াত উপস্থিত হৈছোঁ। আমি ইয়াত এতিয়া 11:30 হৈ গ'ল। এতিয়া আমি বহুত কেইটা পেচেণ্টৰ লগত লগ কৰিলোঁ। পেচেণ্টে মোক এজনে খবৰ দিলে, ইয়াত আহি এটাও ডক্টৰ নাই, নাৰ্ছ নাই, এটাও ষ্টাফ নাই। যিহেতু আমাৰ পেচেণ্ট কেইটা আহি ইয়াতে এই হস্পিটেলখন ইমান দূৰ মানে আশা কৰি আহিছিলে, হস্পিটেল এখন আছে, আমি ইয়াত চিকিৎসা ল'ব পাৰিম, আমি এটা দৰৱ ল'ব পাৰিম। আহি পেচেণ্টসকলে এটা দৰৱ ল'ব নাপালে, চিকিৎসা নহ'ল, ডক্টৰো নাই। আৰু এটা দৰৱ দিয়া মানুহো নাই। আজি দেওবাৰ বুলি মানে মানুহকেইটা নাই আহা বুলি কৈছে। আমাৰ লগত পেচেণ্ট এজন আছে, মই দেখাব বিচাৰিছোঁ এইটো। ইয়াৰ হাতখন এটি দুৰ্ভাগ্যজনক অৱস্থা হৈ গৈছে। একো ধৰিব নপৰা অৱস্থাত হৈ গৈছে। আপোনালোকে দেখিছে এনেকুৱা পেচেণ্ট এজন আহিছে, এইজনক পেচেণ্টৰ এটা দৰৱ দিয়া নাই, এজন মানে একো মানে ট্ৰিটমেণ্ট কৰি দিয়া নাই, বা নাৰ্ছ এজন চাবলৈও নাই মানে। হস্পিটেলৰ ভিতৰত এজন মানে ষ্টাফো নাই। তো আমি আমাৰ এই উৰিয়ামঘাট অঞ্চলত থাকি আমি এই ডাঙৰ এটা হস্পিটেল বনাই ইয়াত আমি একো ফেচিলিটি বা আমি ট্ৰিটমেণ্ট নাপাওঁ, তো এই হস্পিটেলখন থাকি কিবা লাভ হ'ল জানো? আপোনালোকে নিজে কওক। আমাৰ ইয়াত সন্মানীয় আমাৰ ছুপাৰ পাৱাৰ বিধায়ক আছে বুলি কয়, আমাৰ ছুপাৰ হিট পাৱাৰ বিধায়ক থাকিও এনেকুৱা ধৰণৰ মানে ব্যৱহাৰ হৈ আছে, ইয়াত দুৰ্নীতি চলি আছে এই হস্পিটেলৰ ভিতৰত। আমি আমাৰ স্বাস্থ্যমন্ত্ৰীক বা আমাৰ মন্ত্ৰীক অনুৰোধ জনাওঁ যে এনেকুৱা মানে হস্পিটেলৰ ভিতৰত এটা ডক্টৰ বা নাৰ্ছ এনি সময়ত থাকিব লাগিব। পেচেণ্ট আহিলে এটলিষ্ট এটা দৰৱ বা চোৱা পেচেণ্টৰ হাতখন চাবলৈও এটা মানে ষ্টাফ নাই, এনেকুৱা পৰিস্থিতি হৈ আছে আমাৰ ইয়াত। তো এই বিষয়টো লৈ মই অনুৰোধ জনাওঁ আমাৰ বিধায়ক আৰু আমাৰ মানে স্বাস্থ্যমন্ত্ৰীক, মুখ্যমন্ত্ৰীক, যাতে এই হস্পিটেলত যি দুৰ্নীতি চলি আছে বা যি কাৰ্যকলাপ চলি আছে, আপোনালোকে অতি সোনকালে এই পদক্ষেপ লওক। আৰু যি ষ্টাফৰ কমি আছে, যদি ষ্টাফ ইয়াত সংগ্ৰহ কৰক, এই অনুৰোধ জনাইছোঁ। ধন্যবাদ।